নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 1 আগষ্ট আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব ঋণ আৰু ল'ব পাৰিব আগতীয়া ধনো। আৰু আজি হৈছে 1 আগষ্ট আৰু আজিৰ দিনটোতেই অৰুণোদয় আঁচনিৰ 3.0 ধন মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিশেষ। অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব বেংকৰ পৰা বিশেষ ঋণ আৰু প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰু বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আৰু সন্তানৰ শিক্ষা বা পৰিয়ালৰ বিপদত সুদ অবিহনে সহায় কৰিব চৰকাৰে। আৰু পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। আৰু বেংকৰ ঋণ আৰু অৰুণোদয়ত আগধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজহুৱা ঘোষণা দেখিবলৈ পোৱা গৈছে। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি হৈছে 1 আগষ্ট আৰু আজিৰ দিনটোতে অৰুণোদয় আঁচনি 3.0 ধন মুকলি কৰিয়েই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে দুটাকৈ সৰ্ববৃহৎ ঘোষণা। আৰু চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব এতিয়াৰে পৰা বেংকৰ ঋণ আৰু প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা। আৰু বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। পেপাৰ লিকৰ বিৰুদ্ধে দেশত আহিল নতুন আইন। দোষে পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। যি আইনখনত এতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে আৰু আইনখন বলবৎ হোৱাৰ লগে লগে দোষী পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশবাসীৰ বাবে জনাইছোঁ। দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন। দোষীক বিহিব 10 বছৰৰো অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা। আৰু পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাই হৈছে এই আইনখনৰ এক বিশেষ গুৰুত্বপূৰ্ণ লক্ষ্য। আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। আৰু আইনখন বলবৎ হোৱাৰ লগে লগেই আইনখনৰ কাম আৰম্ভ হৈ পৰিব। আৰু 31 জুলাইত আইনখনৰ অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। আৰু দোষী ব্যক্তিৰ অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ এই আইনখনে। আৰু প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল কৰা অবৈধভাৱে লাভ কৰাটো হ'ব অপৰাধ। আৰু পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই আইনখনৰ জৰিয়তে। কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশো অপৰাধ। আৰু ভুৱা পৰীক্ষা, ভুৱা এডমিট কাৰ্ড, ৰেংক, মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব বিপদ। আৰু 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পন্ন কৰাৰ লক্ষ্য এইবাৰ এই আইনখনৰ জৰিয়তে। আৰু গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্ট ট্ৰেক আদালত। আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক বিশেষ আইন। দোষীক বিহিব 10 বছৰৰো অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা। আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজনিশাৰ ভিডিঅ'ক লৈ এইবাৰ কটাক CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। দেশৰ ভৱিষ্যততকৈ আপোনাৰ মুখৰ ছালখন বেছি ধুনীয়া বুলি এতিয়া এক কটু মন্তব্য কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। আৰু এই মন্তব্যৰ পিছতেই ৰাজনৈতিক মহলত এক তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰশ্নকাকত ফাদিল আৰু ছাত্ৰ আন্দোলনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰা মাজনিশাৰ ভিডিঅ' বাৰ্তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্নকাকত ফাদিল আৰু ছাত্ৰ আন্দোলনক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰা মাজনিশাৰ ভিডিঅ' বাৰ্তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অলপতে ছাত্ৰ আন্দোলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত এগৰাকী কিশোৰীৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ কৰিছে
আৰক্ষীয়ে এজাহাৰ ৰুজু কৰিছে আৰু শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্ত্ৰত হোৱা এক ছাত্ৰ আন্দোলনৰ সময়ত এগৰাকী 15 বছৰীয়া কিশোৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধে তীব্ৰ আপত্তিজনক আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত উক্ত কিশোৰীগৰাকীৰ বিৰুদ্ধে এটা 0 FIR ৰুজু কৰা হয় আৰু ইয়াৰ পিছতেই শুকুৰবাৰে মাজনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এটা সেলফি ষ্টাইল ভিডিঅ' পোষ্ট কৰে আৰু তাতে তেওঁ কৈছে একাংশ পথভ্ৰষ্ট যুৱক যুৱতীয়ে যন্তৰ মন্ত্ৰত তেওঁক আৰু তেওঁৰ প্ৰয়াত মাতৃক অতি কটু ভাষাৰে গালিগালাজ কৰিছে যিটো কোনো সভ্য সমাজৰ কাম নহয় বুলি তেওঁ উল্লেখ কৰিছে সেই সেলফি ভিডিঅ'ত কিন্তু তেওঁ সেই যুৱ প্ৰজন্মক ক্ষমা কৰি দিব খোজে বুলি উল্লেখ কৰিছে সেই সেলফি ভিডিঅ'টোত আৰু গালিগালাজ কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে এনে মন্তব্য কৰিছে এই ভিডিঅ'খনৰ মাধ্যমেৰে আৰু আহক আমি পথভ্ৰষ্টসকলক সঠিক পথ দেখুৱাওঁ আৰু ভাৰতৰ বাবে একেলগে কাম কৰোঁ বুলি এনেদৰে তেওঁৰ সেলফি ভিডিঅ'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বাৰ্তা প্ৰদান কৰিছে কিন্তু তাৰ পিছতেই CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এক কটু মন্তব্য কৰিছে যে দেশৰ ভৱিষ্যততকৈ আপোনাৰ মুখৰ ছালখনেই ধুনীয়া আৰু এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ট্যাগৰ খবৰ ৰাজ্য চৰকাৰে আজি মুকলি কৰিছে অৰুণোদয় 3.0 ধন আৰু ৰাজ্যৰ 37 লাখ মহিলাৰ একাউণ্টত সোমাই পৰিছে অৰুণোদয় আঁচনিৰ 1100 টকা আৰু 4 ৰাজ্যৰ মহিলাৰ একাউণ্টত ইতিমধ্যে সোমাই পৰিছে 2500 টকা আৰু যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেন্তে চাই যাওক আজিৰ এই বিশেষ প্ৰতিবেদন 12 বাজিল আৰু পৰীক্ষা কৰক আপোনাৰ একাউণ্ট কিয়নো ৰাজ্য চৰকাৰে 12 বজাৰ লগে লগে DBT মাধ্যমেৰে সোমাই দিছে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন আৰু অপেক্ষাৰ অন্ত পৰিল কিয়নো 12 বাজিছে 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয়ৰ ধন সোমাই পৰিছে পোনপটীয়াকৈ আৰু 37 লাখ মহিলাৰ একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ ধন আৰু 1250 টকাতকৈ খৰাক পালে এইবাৰৰ অৰুণোদয় ধনৰ পৰিমাণ আৰু বানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ 4 জিলাৰ মহিলাৰ একাউণ্টত সোমাই দিয়া হৈছে 2500 টকা আৰু আপুনি অৰুণোদয় আঁচনিৰ ধন পাইছে নে পোৱা নাই সেয়া জনাওক আমাৰ বহুমূৰীয়া কমেণ্ট বক্সত আৰু 12 বজাৰ লগে লগে একাউণ্টত সোমাই পৰিছে অৰুণোদয় আঁচনিৰ ধন আৰু সক্ৰিয় কৰি ৰাখক আপোনাৰ মোবাইল আৰু পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আৰু যদিহে আপুনি এতিয়ালৈকে ধন লাভ কৰা নাই তেন্তে আপুনি বেংকত গৈ KYC সম্পন্ন কৰক আৰু সক্ৰিয় কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো আৰু এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে 1100 টকা আৰু উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত আনফালে উজনিৰ বান বিধ্বস্ত 4 জিলাৰ হিতাধিকাৰীলৈ প্ৰেৰণ কৰা হৈছে অধিক ধন আৰু এইবাৰ 4 জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে 2500 টকা আৰু আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় 3.0 আৰু কলাক্ষেত্ৰত অৰুণোদয় 3.0 শুভ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অপেক্ষাৰ অন্ত পৰিছে কিয়নো 12 বাজিছে আৰু 12 বজাৰ লগে লগে 37 লাখ মহিলাৰ একাউণ্টত সোমাই দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন আৰু যদিহে আপুনি এতিয়ালৈকে আপোনাৰ প্ৰাপ্য ধন লাভ কৰা নাই তেন্তে অতি শীঘ্ৰে KYC সম্পূৰ্ণ কৰক আৰু সক্ৰিয় কৰি ৰাখক আপোনাৰ মোবাইল ফোনটো